সাংবাদিক আক্রমণকারী স্বয়ম্ভু চিকিৎসক রঞ্জিত পাঠকক গ্রেপ্তার করক। রাইজক ফাঁকি দিয়ে অহা বিষ্ণুজ্যোতি সুপার স্পেশালিটি হসপিটাল বন্ধ করক। রাইজক ঠক প্রবঞ্চনা করা বিষ্ণুজ্যোতি সুপার স্পেশালিটি হসপিটাল বন্ধ করক। সাংবাদিক ঐক্য জিন্দাবাদ। সাংবাদিক ঐক্য জিন্দাবাদ। চাওক, ডেৰমাহ পূৰ্বে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি তথা ND24 সাংবাদিক বিমলজ্যোতি নাথক শিলবালি মাফিয়াৰ দলে আক্ৰমণ কৰিছিল আৰু এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছিল। ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ নেতৃত্বত প্ৰতিবাদী বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। সকলো দল সংগঠনে সজোৰে ইয়াৰ প্ৰতিবাদ কৰিছিল। নাগৰিক সভা অনুষ্ঠিত হৈছিল আৰু এই কাৰ্যক তীব্ৰ গৰিহণা দিছিল আৰু এখন সাংবাদিক সুৰক্ষা আইন প্ৰণয়নৰ কথা এই নাগৰিক সভাত উত্থাপিত হৈছিল। তাৰ কেইদিনমান পিছতেই দ্বিতীয়বাৰৰ কাৰণে ঢেকিয়াজুলিত সাংবাদিক নিগৃহীত হ'ল আৰু এইবাৰ সাংবাদিকক আক্ৰমণ কৰিলে এগৰাকী স্বয়ম্ভু চিকিৎসকে। ঢেকিয়াজুলি মাজমজিয়াত ৰাইজক ফাঁকি দি ঠগ প্ৰবঞ্চনাৰে গঢ়ি তোলা বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ স্বত্বাধিকাৰী স্বয়ম্ভু চিকিৎসক ৰঞ্জিত পাঠকে আমাৰ প্ৰাগ নিউজৰ সাংবাদিক দিগন্ত শৰ্মা আৰু NB নিউজৰ সাংবাদিক পংকজ মাহাতৰ ওপৰত জঁপিয়াই পৰিল। তেওঁলোকে এটা তথ্য জানিব গৈছিলে এই নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰীজনৰ পৰা, কিন্তু তেওঁ সেই তথ্য জানিব খোজাৰ লগে লগে খৰ্গহস্ত হৈ সাংবাদিক দুগৰাকীৰ ওপৰত জঁপিয়াই পৰিল। এই কাৰ্যক ঢেকিয়াজুলি প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছোঁ আৰু ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত ঢেকিয়াজুলিৰ সকলো সংগ্ৰামী ছাত্ৰ আৰু যুৱ সংগঠন সকলো সংবাদসেৱীয়ে ইয়াত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ জনাইছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে সাংবাদিক আক্ৰমণকাৰী স্বয়ম্ভু চিকিৎসক ৰঞ্জিত পাঠকক গ্ৰেপ্তাৰ কৰক আৰু ঠগ প্ৰবঞ্চনাৰে ঢেকিয়াজুলিত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বুলি কৈ যিখন তেওঁ নাৰ্ছিং হোম ইয়াত চলাই আছে এই নাৰ্ছিং হোমখন অতি শীঘ্ৰে বন্ধ কৰক। আমি এইকাৰণেই নাৰ্ছিং হোমখন বন্ধ কৰাৰ দাবী জনাইছোঁ যে এই নাৰ্ছিং হোমখন আৰম্ভণিৰ দিনাই ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বুলি ঘোষণা কৰিছে, অথচ ইয়াত আজিলৈকে ICU বা ভেণ্টিলেটৰ বা অন্যান্য কোনো ধৰণৰ অত্যাধুনিক সা সুবিধা নাই। আনকি তাত চিকিৎসক নিয়মীয়া চিকিৎসক MBBS চিকিৎসক এগৰাকী তেওঁ নিযুক্তি দিব পৰা নাই। যি এগৰাকী চিকিৎসক নিযুক্তি দিছিলে এগৰাকী ভুৱা MBBS আছিলে আৰু অলপতে তেওঁ ভুৱা ডক্টৰ বুলি কথাটো প্ৰকাশ পোৱাৰ লগে লগে তেওঁৰ নাৰ্ছিং হোমৰ পৰা তেওঁ উলিয়াই দিছে আৰু এগৰাকী চিকিৎসক আয়ুৰ্বেদিক চিকিৎসক তাত নিযুক্তি দি ৰাখিছে, কিন্তু তাৰ বাহিৰে হস্পিটেলখনত নিয়মীয়া কোনো চিকিৎসক নাই। চিকিৎসক অবিহনে এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল চলি আছে, অতি দুৰ্ভাগ্যজনক কথা। হয়, আপোনালোকে যিটো ক'লে সাংবাদিকে হওক বা কোনো অন্য লোকে হওক আক্ৰমণ কৰিবতো নোৱাৰে, সেইটো বেআইন। যোনে কৰিব তাৰ ক্ৰিমিনেল প্ৰচিডিং হ'বই। আগৰ কেছতো আপোনালোকে গম পাইছে যে তাত কিমান মানে ষ্ট্ৰংলি এডমিনিষ্ট্ৰেশ্যনে কাম কৰিছে আৰু এইবাৰো তেনেকৈ কৰিব। এইটো সাংবাদিক বুলি কথা নহয়, আজি সাংবাদিক কালি আইনখন সকলোৰে বাবে সমান। আজি সাংবাদিক কালি কোনোবা নৰ্মেল মানুহ এজনকো কোনো তেনেকৈ কৰিব নোৱাৰে, যি কৰিব ক্ৰিমিনেল এক্টিভিটিয়ে হ'ব। আৰু যি আপোনালোকে আজি ইয়াত দেখিছে এই স্মাৰক পত্ৰখন দিছে, যিটো পুনৰবাৰ আমাৰ এখন হস্পিটেল বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলক লৈ যিটো প্ৰব্লেম হৈছে এতিয়া তাৰ ওপৰতো ইনকুৱাৰী হ'ব। মই গম পোৱাত অলৰেডি FIR ৰেজিষ্টাৰ কৰিছে, পুলিচে নিশ্চয় নিজৰ কাম কৰিব আৰু ইয়াত যি ধৰণে উনুকিয়াই দিছে যে কিছু ভুৱা চিকিৎসক থাকিব পাৰে তাৰ কাৰণে ইনকুৱাৰীৰ প্ৰয়োজন হৈছে, সেইটো আমি নিশ্চয় কৰিম। মই আশ্বাস দিছোঁ যে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা সোণপুৰ ঢেকিয়াজুলি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা তাক লৈ চিৰিয়াছলি এটা ইনকুৱাৰী কৰা হ'ব আৰু সেই ইনকুৱাৰীৰ ফলাফল সকলোকে জনোৱা হ'ব। বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত আজি ঢেকিয়াজুলি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত যি ধৰ্ণা কাৰ্যসূচী ইয়াত আমি অংশগ্ৰহণ কৰিছোঁ। আমি যোৱা পৰহি ঢেকিয়াজুলি সাংবাদিক সন্থাৰ বা ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ দুগৰাকী সন্মানীয় সাংবাদিকক ঢেকিয়াজুলি বিষ্ণুজ্যোতি হস্পিটেলৰ কৰ্তৃপক্ষৰ মালিক আমাৰ ৰঞ্জিত পাঠকে যি আক্ৰমণ কৰিলে, যি অসন্মান কৰিলে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু সমগ্ৰ বিষয়টো ৰঞ্জিত পাঠকক সেইদিনাখন সাংবাদিকে এটা বিষয় সুধিবলৈ গৈছিল আৰু বিষয়টোৰ পৰা তেখেত আঁতৰি আছে, মানে তাত কিবা ৰহস্য আছে। এই গোটেই ৰহস্যটো আৰু সেইদিনাখন কৰা আক্ৰমণটোক আমি ইয়াত যি ৰাজহ চক্ৰ বিষয়াক যি আমি স্মাৰক পত্ৰ দিয়া হৈছে, আমি প্ৰশাসনক দাবী জনাইছোঁ এটা তদন্ত কৰিব লাগে আৰু তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আইনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান জনাইছোঁ। আৰু ঢেকিয়াজুলিত সাংবাদিকৰ ওপৰত এনেধৰণৰ যি আক্ৰমণ চলি আছে, আজি কেইদিনমানৰ আগতে আক্ৰমণ, আজি আক্ৰমণ, এই গোটেই বিষয়টোৰ ক্ষেত্ৰত অসম চৰকাৰে এখন কঠোৰ আইন বনাব লাগে, যিখন আইনে ভৱিষ্যতে শ্ৰদ্ধাৰ সাংবাদিকসকলে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, যদি ভৱিষ্যতে যাতে সাংবাদিকৰ ওপৰত
কোনেও যাতে এনেধৰণৰে আপোনাৰ তোষামোদ বা এনেধৰণৰ আক্ৰমণ বা এনেধৰণৰ পৰিৱেশ কৰিব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু ঢেকীয়াজুলি এই ঘটনাটোক উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ।